নমস্কাৰ জয় বাকালি নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা ভিডিঅ' সৈতে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি শাওণৰ মাহ শেষ হয়, আজি শাওণৰ শেষৰ সোমবাৰ য'ত বলেবম শেষ হৈছে। সেই সোমবাৰৰ উপলক্ষে মই এটি শিৱ মন্দিৰত দৰ্শনৰ উদ্দেশ্যে আহিছিলোঁ। তো এই মন্দিৰটোৰ বিষয়ে মই বহুতখিনি কথা আপোনালোকক ভিডিঅ'টোৰ সৈতে জনাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণৰূপে। গুৱাহাটীৰ নিচেই ওচৰতে থকা এটা মন্দিৰ, যি পুৰণি এটা শিৱ মন্দিৰ, যি ৰহস্যতা আছে যে ইয়াত চাকিখোৰ নিজে নিজে জ্বলি উঠে, সেনেকুৱা এটা মন্দিৰ আছে আমাৰ গুৱাহাটীৰ নিচেই ওচৰতে। তো সেই মন্দিৰটোলৈ মই আহিছোঁ। সেই মন্দিৰটোতে বা যিখিনি দেও আছে, দেওৰ সৈতে গোটেইখিনি কথা পাতি আমাক মন্দিৰটোৰ কথা আপোনালোকক জনাই দিম। তো আহক, মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কমেণ্ট কৰে, লগত নটিফিকেশ্যন বেলটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকক দেখুৱাই থাকিব পাৰোঁ। আহক, এতিয়া মই মন্দিৰটোলৈ গৈ আছোঁ আৰু মন্দিৰটোৰ গোটেইখিনি কথা আপোনালোকক দেখুৱাই আছোঁ। ওপৰলৈ উঠি আছোঁ। তো মন্দিৰটোৰ বৈশিষ্ট্যতাখিনি মই আপোনালোকক জনাই আছোঁ। তো গুৱাহাটীৰ নিচেই ওচৰত থকা মন্দিৰ। গুৱাহাটীত নিজেই ওচৰত থকা মন্দিৰ হেঙেৰাবাৰী লেচু বাগানত। সেই মন্দিৰটোলৈ মই গৈ আছোঁ। সেই মন্দিৰটোৰ বিষয়ে আপোনালোকক কৈ আছোঁ। চাই লওক কিমানখিনি ওপৰলৈ আছে পিছৰ ভালখিনি। তো গোটেইখিনি মন্দিৰটো মই আপোনালোকক দেখুৱাইছোঁ, সেইখিনি চাওক। আৰু এইটো গোটেই মন্দিৰৰ চৌহদখিনি। প্ৰভু পদযুগল আৰু এইখন যিখিনি আমাৰ প্ৰভুই পিন্ধে বাঘৰ ছাল, তো এইখিনি চাই লওক। এই শিলটোত আছে গোটেইখিনি, তেখেতে ভিডিঅ'টোত কৈ দিছে গোটেইখিনি। আৰু এইখিনি ভিতৰৰ ফালে চাই যাওক, আপোনাৰ এইফালে গণেশ বাবা আছে, জয় বাবা গণেশ। এইফালে চাওক গোটেইখিনি পাহাৰৰ এটা গুহাৰ মাজত আছে। তেওঁ গোটেইখিনি ক'লে মন্দিৰটোৰ বিষয়ে। তো মন্দিৰটোত আহি মোৰ খুব ভাল লাগিলে। তো আহিম বুলি ভাবি আছিলোঁ, তো এড্ৰেছটো বিচাৰি পোৱা নাছিলোঁ। তো আজি এড্ৰেছ বিচাৰি উলিয়ালোঁ বহু কষ্ট কৰি। তো আপোনালোকক এই ভিডিঅ'টো দেখুৱাইছোঁ। এইফালে এটা নিজৰা আছে আপোনাৰ। এইটো মন্দিৰটোৰ কথাখিনি আপোনাক ক'লোঁ। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণৰূপে চাব আৰু ইচ্ছা কৰিলে ইয়ালৈ আহিব পাৰে। তো মন্দিৰটোত বহুত মনোকামনা পূৰ্ণ হয় বুলি তেখেতে কৈছে। তো এইখিনি চাওক মন্দিৰটো, আৰু মই বাকী মন্দিৰৰ গোটেইখিনি চৌহদ মই আপোনালোকক দেখুৱাই আছোঁ। কথা পাতি আছোঁ। তেওঁ দেওজনে মন্দিৰটোৰ বিষয়ে গোটেইখিনি ক'ব। তো সৰ্বপ্ৰথমে মই তেখেতৰ নামটো সুধি আছোঁ। তেওঁ আপোনাৰ নামটো কৈ দিব। মোৰ নাম দেৱেন শৰ্মা। আচ্ছা। মই ইয়াতে তাৰমানে 1983 চনৰ পৰা ইয়াত বসবাস কৰোঁ। আৰু বসবাস কৰাৰ পিছতো আমি কৰ্মজীৱনৰ মানুহ, কাম কৰি খাওঁ। যিখিনি মই য'ত বসবাস কৰোঁ সেইখিনি মাটি আমাৰ দখলী মাটি আছিল। তেনেকৈ আমি বিভিন্নজন মানুহে এই ঠাইবিলাকত তাৰমানে চৰকাৰী মাটি আছিলে দখল কৰা হৈছিল। আৰু দখল কৰাৰ পিছত প্ৰত্যেক ৰবিবাৰে যিসকলে ঘৰ বনোৱা নাই তেওঁলোকে প্ৰত্যেক ৰবিবাৰে বা আপোনাৰ মাহত এটা ৰবিবাৰে হ'লেও নিজৰ মাটিখিনি চাফা চুফা কৰে বা তাত সমাজ বহি পেলাই কথা বাৰ্তা হয়। ঠিক তেনেকুৱা কৰি 1992 চনত মই ডাইৰেক্ট কথাখিনি কৈ দিছোঁ। 1992 চনত 13 ডিচেম্বৰ তাৰিখ সেইদিনাও আমি তাৰমানে ৰাজহুৱাভাৱে নিজৰ নিজৰ প্লটবিলাক চাফা কৰিছিলোঁ। আৰু তাত প্ৰায় আমি 13-14জনমান মানুহ আছিলোঁ সেই সময়ত। আৰু গোটেইখিনি মানুহে যেতিয়া চাফা কৰাৰ পিছত আজি যিখিনি ঠাইত বহি আছিলোঁ, এজন কাৰ্বি ল'ৰাৰ মাটি আছিল। তেওঁৰ নাম আছিল অনিল কুমাৰ। আৰু তেওঁ তাৰমানে মাজে মাজে ভাং খাইছিলে। আৰু সেই সময়তো এই দুপৰীয়া কাম কৰাৰ পিছত ছায়া বিচাৰি আহি শিলটো পাইছিলে। এই শিলটোৰ তলত দেখিলে জংঘলখিনি কাটাৰ লগে লগে এটা ধুনীয়া ছাঁ পৰিছে আৰু ডাঙৰ শিলটো তেওঁ তললৈ সোমাই আহিলে। সোমাই আহি পেলাই তেওঁ ধানটো কটাৰ কাৰণে এই জেগাখিনিত বহি লৈছিলে। বহি লৈ ধানটো খোৱাৰ কাৰণে তেওঁ প্ৰস্তুত হ'ল। তেওঁ যিটো ভাং কাটিব লাগে, ভাং কটাৰ কাৰণে এই শিলটো তেওঁ চিলেক্ট কৰিছিলে। ওপৰত এইটোৰ চিন আছে, এইখিনি জেগা
আপোনাৰ তাৰমানে তেওঁ সেই তাৰে মাৰি দিছিলে মাৰি দিওঁতে এই যে বাঘৰ চাউলৰ দৰে বুটবুটনিটো আছে এই চানটো অলপ জোৰত দাখনৰ উল্টা ফালে মাৰি দিয়াতে অলপ ভাঙিছিলে আজিও তেনেকুৱাই আছে আৰু সেই ঠাইতে তেওঁ ভাংটো কাটিবলৈ লৈছিলে কিন্তু কাটিবলৈ লোৱাতে এই যে শিলৰ বুটবুটনিবিলাক আছে এইবিলাক চাই দেখিলে এইবিলাক কি তেওঁ এনেকৈ বেছি কৰি চাফা কৰি আহি দেখিলে যে আমুলিৰ চাপ চাপৰ লগে লগে দেখিলে পদযুগটো একদম স্পষ্ট তেওঁ গোটেই হাল্লা কৰি দিলে যে ইয়াত চাহি কি আছে গোটেই মানুহখিনি আহি দেখিলে যে পদযুগত এইটো সম্পূৰ্ণ তাৰমানে ইয়াত পদযুগত দেখা পোৱাৰ পিছত কোনোবা এজন মানুহে এই যিটো নিজৰা আজি বৈ আছে সেইদিনাও সেই নিজৰাটো বৈ আছিল তাৰ পৰা কোনোবা হাতৰ চলেৰে আনি পানী দি ধুই দিলে ধুই পেলাই ক'লে হৰ হৰ মহাদেৱ এনেকৈ হৰ হৰ মহাদেৱ বুলি কোৱাৰ লগে লগে মহাদেৱক আমি আৰাধনা কৰিবলৈ লগে লগে কোনোবাই ওচৰৰে দোকানৰ পৰা গৈ তাৰমানে ধূপ কাঠি আনিলে চাকি আনিলে আনি ধূপ চাকি জ্বলাই দিলে এই যে আৰম্ভ হ'ল সেই আৰম্ভৰ পৰা আজিৰ তাৰিখলৈকে এনেকৈ ইয়াত ধূপ কাঠি চাকি বন্তি জ্বলি আছে কিন্তু সীমিত মানুহ আছিল তেতিয়া প্ৰায় 15 ঘৰমান মানুহ আমি আছিলোঁ আৰু 15 ঘৰ মানুহৰ ভিতৰত ওপৰত আছিলে তলত আছিলে বিভিন্ন স্থানত আছিলে আৰু তেওঁলোকৰ কোনোবা এজনে চাকি জ্বলাই কেতিয়াবা আৰু কেতিয়াবা তাত চাকি নজ্বলে কিন্তু এনেকৈ কি হয় ৰাতি 12 বজাত ইয়াতে এখন চাকি জ্বলি থাকে যিখন চাকি তাৰমানে দিনত মানুহে জ্বলায় কিন্তু সেইখন চাকিত মানুহে নজ্বলোৱা হয় চাকিখন জ্বলি উঠে কেইবাজনো মানুহে দেখা পালে দেখা পোৱাৰ পিছত এজন আমাৰ ওচৰৰ ল'ৰা এজনে দেখা পাই সি মাকক ক'লে যে মা এনেকুৱা কৰি এইমাত্ৰ চাকিখন জ্বলি উঠিল তাৰপিছত সেই কথাটোক লৈ বিভিন্ন ধৰণে আকৌ কথা ক'লে তাৰপৰা দেখিলোঁ যে চাকিখন প্ৰায় জ্বলি উঠে নিশা মানুহে যেতিয়া নজ্বলায় 12মান বজাৰ পিছত চাকিখন জ্বলি থাকে আৰু আমি চাবলৈ আহি দেখা পালোঁ যে তাৰ তেলটো একদম সম্পূৰ্ণ একদম তেলো তাৰমানে শেষ নাই হোৱা তাতে আহি পেলাই চাকিখন জ্বলা দেখাৰ পিছত আমাৰ যিটো তাৰমানে বিশ্বাস আমাৰ যিটো অন্তৰ তেওঁ কঁপি উঠিলে আৰু ইয়াৰ প্ৰতি মানুহ লগে লগে আমাৰ যিকেইঘৰ মানুহ আছিলে সম্পূৰ্ণভাৱে দেহ প্ৰাণ মন চব সকলো দি তেওঁক আৰাধনা কৰিব লাগে আৰু আৰাধনা কৰোঁতে তেওঁলোকৰ মংগলো হৈছে প্ৰত্যেকজনে আজি সুখী জীৱন যাপন কৰি আছে এনেকৈ তাৰমানে জ্বলে আৰু জ্বলাৰ পিছত এই কথাষাৰক লৈ আমি তাৰমানে নিজৰ ভিতৰতে আবদ্ধ কৰি ৰখা হৈছিলে আৰু আজি 3 মাহমান আগতো আমাৰ ইয়াতে ওচৰত এজন ল'ৰা আছে তেওঁ আদিবাসী ল'ৰা তেওঁ 3 মাহমান আগতে ওপৰত এগছি জুই দেখা পালে তাৰমানে চাকি বন্তিৰ দৰে জুই এগছি আৰু তেওঁ যেতিয়া চাবলৈ অহাৰ পিছত দেখিলে যে জুইকুৰা এই শিলৰ মাজেৰে এইপিনে গুহাখন আছে শিলৰ মাজত সোমাই যোৱাৰ পিছত তেওঁ পিছদিনা ৰাতিপুৱা যেতিয়া আমাক ক'লে আমিতো জানোৱেই তেনেকুৱা গতিকে এনেকৈ ইয়াত চাকি আজিও জ্বলি উঠে যদিহে তাৰমানে কোনো নজ্বলে আৰু কেতিয়াবা জ্বলোৱাৰ পিছতো কেতিয়াবা শুভ দিনত যেতিয়া তেওঁৰ মন যায় তেনেকুৱা আৰু বিভিন্ন ধৰণৰ ইয়াত দৈবিক শক্তি আমি পাইছোঁ যি শক্তি মই ইয়াতে তাৰমানে পুৰোহিত হিচাপে কোৱা নাই যে মই পূজা কৰোঁ এইকাৰণে বুলি কৈছোঁ তেনেকুৱা নহয় ইয়াত প্ৰত্যেকজন মানুহ যিসকলে ইয়াত দেখা পাইছে তেনেকুৱা ধৰণৰ কথাবিলাক হৈ আছে দৈবিক শক্তি ইয়াত আছে আৰু লগতে চাকিখন এইখিনি তেলখন তেনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি আছে গতিকে ইয়াৰ পৰাই আমি অনুমান কৰিছোঁ যে কৈলাশ পৰ্বতত সদাশিৱ প্ৰভুৱে বাস কৰিছিলে আৰু ইয়াৰ যিটো তাৰমানে আপোনাৰ পৰিৱেশটো আপুনি নিশ্চয় দেখিছে যে দুটা প্ৰকাণ্ড শিলৰ তলত চৰণ যুগল আৰু চৰণ যুগলক এটা ছাতিৰ দৰে আৱৰি আছে আৰু তাৰ চৰণ যুগল পানী যাতে একো কৰিব নোৱাৰে বা বহিৰা বস্তু একো আহিব নোৱাৰে তাৰ কাৰণে আৰু আপুনি চাওক পিছফালে আপোনাৰ ৱালৰ দৰে কিন্তু সন্মুখটো একদম খোলা কৰি দেখিছে যাতে মানুহ আহিব পাৰে এইবিলাকতো আৰু আমি কৰা নহয় গতিকে এই দৈবিক শক্তিয়ে এইবিলাক কৰি থৈ দিছে আৰু ইয়াৰ পৰাই আৰু বহুত মানুহৰ ইয়াত যি কামনা কৰে বা বহুত সপোন দেখিও আহে আজিও এগৰাকী ছোৱালী আহিছিলে সপোন দেখি আপোনাৰ বেলতলাৰ পৰা তেওঁ আহি মোক ক'লে যে মই শুক্ৰবাৰে আহিছিলোঁ শুক্ৰবাৰে মোৰ কিবা এটা ভুল হৈ গৈছে মই সপোন দেখিছোঁ গতিকে দেও মোক অকণমান কিবা এটা কৰি দিয়ক বোলো মইতো একো কৰিব নোৱাৰিম তেওঁ যদি কৰে তেওঁৱে কৰিব গতিকে আপুনি সেৱা লৈ যাওক ভগৱান যদি সন্তুষ্ট হয় আপুনি নিশ্চয় আজি সুস্থভাৱে থাকিব পাৰিব তেওঁ আজি 3 দিনমান বোলে তেওঁ ভাল কৰি থ'ব পৰা হয় এই তেনেকুৱা শুক্ৰবাৰত গতিকে তেনেকুৱা ধৰণৰ ঘটনাবিলাক হয় আৰু ইয়াৰ পৰা এই যে আপোনাৰ থালিখন দেখিছে এনেকৈ যদি ইয়াত থাকে ইয়াৰ পৰা কোনো লৈ যায় কিন্তু আত্মসাৎ কৰিব পাৰে আমি দেখিছোঁ ইয়াত কোনোবাই কিবা দি গ'লে মনে মনে যদি কোনোবাই ৰাখে
এই পিছত আপোনাৰ থৈ যাব লগা হ'ব এনেকুৱা পৰিৱেশ হৈছে ইয়াৰ পৰা আমি প্ৰভু মহাদেৱ ইয়াতে আছে আমি ইয়াত এই যিটো পৰিৱেশ এই পৰিৱেশটোৰ পৰা আমি মহাদেৱৰ ধ্যান স্থান বুলি ভাবোঁ বা অভিহিত কৰোঁ এইটো নৱমী শিৱ মন্দিৰ বুলি কয় শিৱ মন্দিৰটোৰ নামটো কি আছিলে মানে ঐতিহাসিক শ্ৰী শ্ৰী শিৱ মন্দিৰ বুলি কয় ঐতিহাসিক ঐতিহাসিক বুলি কোৱা এইটো হেঙেৰাবাৰী লিচু বাগান আপোনাৰ নামনি শিৱনগৰ বুলি নামনি শিৱনগৰ আপোনাৰ এইটো হেঙেৰাবাৰীৰ আপোনাৰ কাৰ্বি যুৱ সংঘৰ যিটো ৰাস্তা সেই ৰাস্তাটোৰ আপুনি সোমাই অহাৰ পৰা আপুনি অটো ষ্টেণ্ডটোৰ পৰা একদম চিধা আহিলে তাতে আহি পেলাই আপুনি শ্মশান চৌক বা আপোনাৰ শনি মন্দিৰৰ চৌক বুলি কয় এই শনি মন্দিৰৰ চৌকটোত আপোনাৰ লিখা আছে উত্তৰ লক্ষীনগৰ নামনি লিখা আছে সেই ৰাস্তাটোৰে আপুনি আহি থাকিলে আপুনি দেখাই পাব ঐতিহাসিক শিৱ মন্দিৰ আপোনাৰ আমাৰ তলৰ যিটো মেইন ৰাস্তা সেই মেইন ৰাস্তাতে এখন চাইনবোৰ্ড আছে আপুনি নিশ্চয় দেখিছে আৰু ওপৰ ফালে চালে আপুনি দেখাই পায় মন্দিৰটোত তাতো লিখা আছে আপোনাৰ নামনি ঐতিহাসিক শ্ৰী শ্ৰী শিৱ মন্দিৰ গতিকে এই ঐতিহ্য মন্দিৰটো ইয়াত আমি এটা শক্তি পাইছোঁ যদিও ইতিহাসে ঢুকি নোপোৱা এই সমল আছে গতিকে এই সমলক সংৰক্ষণ কৰাৰ কাৰণে আমাৰ ইয়াৰ যিখিনি জনতা যিখিনি ৰাইজ সেইখিনি যথেষ্ট চেষ্টা কৰিছে আপোনালোকৰ মাধ্যমেদি আপোনাৰ মাধ্যমেদি মই ইয়াকো চৰকাৰকো মই ইয়াক আবেদন কৰোঁ যদি চৰকাৰৰ কৰ্তৃপক্ষ মুখ্যমন্ত্ৰী মহোদয় বা পৰ্যটন বিভাগৰ কোনোবা মানুহে আহি ইয়াত এই যিটো সংৰক্ষণৰ ব্যৱস্থা বা ৰাস্তাটোৰ যি দুৰৱস্থা এইবিলাক যদি অলপ মেৰামতি কৰি বৰ্তমান ৰাইজেও উপকৃত হ'ব লগতে আমাৰ এই ঐতিহাসিক সমলটো সংৰক্ষিত হৈ থাকিব মই আশাবাদী ঠিক আছে অলপ মন্দিৰটো মই দেখুৱাই দিওঁ দেখুৱাই দিয়ক আপুনি মন্দিৰটো দেখুৱাই দিয়ক আপুনি এই ৰাস্তাটো দি আহিব লাগে তো আপোনালোকে ঐতিহাসিক শিৱ মন্দিৰ বুলি ক'লে লেচু বাগানৰ সকলোৱে দেখুৱাই দিব এই মন্দিৰটোৰ বৈশিষ্ট্যতাৰ বিষয়ে আপোনালোকক জনালোঁ যে মন্দিৰটো কিদৰে ইয়াত উৎপত্তি হৈছিলে বা কেতিয়াৰ পৰা ইয়াত মন্দিৰটো আছিলে তো এইখিনি মন্দিৰটো আমাৰ গুৱাহাটীৰ ইমান নিচেই ওচৰতে থকা এটা পুৰণি মন্দিৰ য'ত 1982 চনত ইয়াত মানুহে প্ৰত্যক্ষ কৰিছিলে তো সেনেকুৱা মন্দিৰ এটা মই আপোনালোকক দেখুৱালোঁ আৰু ইয়াত বহুখিনি মনৰ আশা পূৰ্ণ হয় মই আপোনালোকক মানে গোটেইখিনি দেওজনে জনালে এই ৰাস্তাটো মই দেখুৱালোঁ এতিয়া চাওক সেইখিনিলৈ আপোনাৰ মন্দিৰটো ইয়াত বৰ্ড লগোৱাতে মানে অলৰেডি বৰ্ডখন লগাই থৈ দিছে আৰু কিদৰে আহিব লাগে লেচু বাগানৰ পৰা আপোনালোকে আহিব লেচু বাগান তো লেচু বাগানৰ পৰা আপোনালোকে ক'ব লক্ষীনগৰ যাব লাগে তো লক্ষীনগৰৰ পৰা এইখিনি নমামী শিৱনগৰ বুলি কয় এইখিনি আপুনি নামনি শিৱনগৰ বুলি কয় এইখিনি জেগাখিনিৰ নাম নামনি শিৱনগৰত থকা শিৱ মন্দিৰটো কোনখিনিত আছে বুলি ক'লে আপোনালোকক সকলোৱে দেখুৱাই দিব সেই মন্দিৰটোলৈকে আপোনালোকে আহিব এয়া আছিল মন্দিৰটোৰ বিষয়ে জানিব লগা কথা তো মন্দিৰটোত বহুতখিনি সন্মান পালোঁ তো ইমানখিনি সন্মান পাম বুলি মই নিজেও ভবা নাছিলোঁ তো হওক এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ ওম নমঃ শিৱায় জয় মা কালী